আছিল মই দোকান বন্ধ কৰি আগবেলা কি কাম কৰিলোঁ। বাৰীৰ এচুকত অমিতা দুটা পকি আছিল, পকা অমিতা পাৰি আনিলোঁ। পাৰি আনি ভালদৰে ধুই এটুকৰ খায়ো ল'লোঁ। এয়া তাৰেই দৃশ্য আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। খুব ধুনীয়া ঘৰৰ পকা অমিতা। বোৱাৰী লুচি বনাই আছা? দিয়া ফুলাই দেখুওৱা। ভালকৈ ফুলা নাই দেই, আমাৰ বোৱাৰীজনী ইমান এক্সপাৰ্ট নহয়, ভালকৈ ফুলাব লাগিব। এই দুখনো ফুলিছে অৱশ্যে, আৰু ফুলাব লাগিব। মোৰ কাৰণে স্পেচিয়েল চাহ একাপ বনাবা দেই। বোৱাৰী বৰষুণেই নহয়, তুমি মাৰ ঘৰলৈ যাবা? আচ্ছা হ'ব দিয়া, চিন্তা নাই, মই নিজৰ কাৰণে স্পেচিয়েল বনাই ল'ম। ঘৰত অকলেই আছিলোঁ। ভাত বনোৱা আৰম্ভ কৰোঁতে হঠাৎ আহি গ'ল শদিয়াৰ ভাতৃসম্বন্ধু অৰূপ শইকীয়া আৰু তেওঁৰ বাবে একেলগে মই ভাত বনালোঁ। এয়া কি বনালোঁ আপোনালোকক ইয়াৰ পিছত দেখাই আছোঁ। বাঢ়ি দিছোঁ যিহেতু সময় হৈ গ'ল। আজি দোকান খোলাত অলপ পলমেই হ'ব। মটৰ পনীৰ বনালোঁ, পাপৰ ভাজিলোঁ, মাটি দালি বনালোঁ। মাটি দালি শদিয়াৰ পৰা যোনে লৈ আহিছিল, অলপ আছিলে, সেইখিনি বনাই পেলালোঁ। এয়া তেওঁ অৰূপে ভিডিঅ' কৰি আছে, তেওঁক মই আচাৰো দিলোঁ, তেওঁ ভিডিঅ' লৈ আছে। মই আগবেলা কেনেকৈ বনালোঁ তেওঁ অহাৰ পিছত সেইখিনি আপোনালোকক মই বন্দী কৰি ৰাখিছিলোঁ, তাকেই দেখালোঁ। গ্ৰীণ মটৰ গুচাই লৈছোঁ, মটৰে পনীৰে বনাম। এয়া মাটি দালিখিনি ৰাতিপুৱাই মই তিয়াই থৈছিলোঁ। ধুনীয়াকৈ মই মাটি দালিখিনি ধুই চুকুৰাবিলাক গুচাই পেলাই ল'লোঁ। ভাতটো মই মাৰ কাঢ়ি দিলোঁ। মোৰ বাবে উখোৱা চাউল বহাইছোঁ, তেওঁৰ বাবে বেলেগকৈ বনাব লাগিব। মাজতে বাচন ধোৱাও কাম, যিহেতু পাকঘৰত খোৱা বনালে দুই এটা বাচন ওলায়েই, গতিকে সেয়াও কামৰ মাজতে ধুই লৈছোঁ। ঘৰৰে বেঙেনা আছিল, পুৱাই ছিঙি আনিছিলোঁ, তাৰে আমি দুইজনে দুটুকুৰা খাম ফ্ৰাই কৰি পেলাই। পনীৰৰ টেমা খোলাত সদায় অসুবিধা হয়, পিছে খোল খালে। পনীৰখিনি আগতে ভাজি ল'লোঁ। ভাজি সেইটো কেৰাহীতে আকৌ বেঙেনা মই ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। এয়া মোৰ পনীৰ আৰু বেঙেনা ফ্ৰাই হৈ গ'ল। পিছৰ চোৱা ৰেকৰ্ড নকৰিলোঁ, যিহেতু আলহীৰ লগত কথাও পাতি থাকিব লাগে, গতিকে সকলোবিলাক ৰেকৰ্ড কৰাও সম্ভৱ নহয়। যিখিনি পাৰিছোঁ সেইখিনিকে ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো অলপ দীঘলেই হৈছে। আজিলৈ ইমানেই, ধন্যবাদ, শুভ দুপৰীয়া।